আমাৰ ৰাজ্যখনত অহা 12টা দিন বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত 11 লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। শিক্ষা বিভাগৰ 3খন আঁচনি প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হ'ব। উচ্চ মাধ্যমিক পৰীক্ষাত 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 12,500 টকাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। আৰু ৰাজ্যৰ 3.5 লাখ নৱম মানৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। যোৱা বানে ক্ষতিগ্ৰস্ত কৰা 6 লাখ পৰিয়ালৰ মাজত প্ৰায় 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰা হ'ব। আৰু ৰাজ্যৰ প্ৰায় 7,000 আত্মসহায়ক গোটৰ সদস্যাক কেন্দ্ৰীয় চৰকাৰে এক চিড মানি যি আঁচনি আছিল সেই আঁচনিৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব। আমি দেখা পাইছোঁ যে এই সময়ছোৱাত 11 লাখতকৈও অধিক পৰিয়াল চৰকাৰৰ পৰা উপকৃত হ'ব। অহা 12টা দিনত আমি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আমি সকলো জনসাধাৰণৰ মাজলৈ যাম আৰু এই আঁচনিৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমি ৰাইজৰ হাতত গতাই দিম। ইয়াৰ উপৰিও অহা মাহৰ 15 তাৰিখে অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ প্ৰায় 20 লাখ লোকক নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ডো প্ৰদান কৰা হ'ব। মূলতঃ অহা 12 দিন ৰাজ্যৰ প্ৰতিখন জিলা সদৰতে এই ধৰণে বিকাশৰ উৎসৱ পালন কৰা। ইয়াৰ প্ৰথম চৰ্তটো হ'ল যে 75% ল'ৰা হ'লে নম্বৰ পাব লাগিব আৰু 60% হ'লে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব, অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায়, তেওঁ টিউশ্যন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায়, আঁচনিখনেতো তেওঁক ঢুকি নাপাব। গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব। এতিয়া যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কোটাত গৈ ট্ৰেইনিং কৰে, তেওঁক আমি কেনেকৈ মাতি আনি পেলাই দিব পাৰোঁ? তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই। কিন্তু যদি কোনোবাই বাদ পৰি গৈছে, আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছোঁ, মোৰ নম্বৰ এইটো, ফেচবুকত আপলোড কৰি দিলেই পাই যাব। সেইটোলৈ বাদ পৰি যোৱাটো কথাই নাই। গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছোঁ, তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই, কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়। এই বছৰ বুলি নহয়, আগতেও নাপায়। কৰিম, বেছি স্পীডত যাব খোজা নাই। তেওঁলোকে বেছিকৈ কৈ আছে কাৰণে মই অলপ শ্ল' কৰি দিছোঁ, কাৰণ ইমান স্পীডত গ'লে ৰেল এক্সিডেণ্ট হৈ যাব। এখনতো আমিওতো কেইজনমানে মানুহ, অসমো সৰু এখন ৰাজ্য, 5 বছৰত চবেই চব হোৱাটো বিচাৰে। সেইকাৰণে মই পশুপালন মন্ত্ৰীক কৈছোঁ যে অলপ শ্ল'লি যাওক, বেছি স্পীডত যাব নালাগে, কাৰণ স্পীডত গ'লে এক্সিডেণ্ট হৈ যাব চাৰিওফালে। সেই আইনখনত এক্সিডেণ্ট হৈছিলে, যোৰহাট আৰু গুৱাহাটীৰ মাজত ডাঙৰ কাজিয়াৰে উদ্ভৱ হৈছিল। সেইকাৰণে মই কৈছোঁ অলপ শ্ল'কৈ যাওক, সাৱধানে যাওক, যাতে ৰেলগাড়ীখন ক'তো এক্সিডেণ্ট নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।